ধৰ্ম কথন এই নামাকৰণৰে সৈতে তলৰ পদৰ যোগেদি আমাক কি ক'ব বিচাৰিছে মই তাৰ ওপৰত আলোচনা কৰিম। ইয়াত কৈছে দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে নিৰ্পতিৰ প্ৰশ্ন পাছে শুনি মুনি শুকে। মৃত্যুমুখী পৰীক্ষিতে শুকদেৱক প্ৰশ্ন কৰিছিল যে মৃত্যুমুখী মানুহে কি কৰিলে মৃত্যুৰ পৰা নিজক বচাব পাৰিব। এই প্ৰশ্ন শুনি কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাক সাধুৰ বাদ কৰি। পৰীক্ষিতৰ প্ৰশ্ন শুনি শুকে কেনেকৈ উত্তৰটো দিছে যে ভগৱন্তক চিন্তা কৰিছে হৃদয়তে। দেই আপোনালোকৰ কোনোবা বিষয়ত দক্ষতা বা যোগ্যতা আছে বুলিয়ে কোনোবাই প্ৰশ্ন কৰিলে বুলিয়ে ভাবি নোচোৱাকৈ ঘপকৈ উত্তৰ দিবলৈ নাযাব। ফলত কি হ'ব হিতেই বিপৰীত হৈ যাব। আপুনি কেতিয়াবা কিবা কথা ক'বলৈ গ'লে ভাল কথাৰ কাৰণে আপোনাৰ অপকাৰ আহিব পাৰে। সেইকাৰণে আগ পাছ চিন্তা নকৰাকৈ আমি কিবা বিষয়ত অভিজ্ঞতা আছে বুলি ভাবি আমি পটকৈ উত্তৰ দিয়াটো উচিত নহয়। এতিয়া শুকদেৱে গোটেই ভাগৱত কণ্ঠগত হৈ আছে। পৰীক্ষিতে কোৱা প্ৰশ্নটো উত্তৰটো তেওঁ ঠাউকতে দিব পাৰিলেহেঁতেন, কিন্তু আমাক কি দেখুৱাইছে যে কৃষ্ণপদ পংকজক হৃদয়ত ধৰি তেওঁ প্ৰথমতে হৃদয়ত থকা কৃষ্ণক চিন্তা কৰি লৈছে। হৃদয়স্থিত হৈয়া তুমি যেন কৰাই বাহা স্বামী হৃষিকেশ কৰিব তেন নয়। আমাৰ হৃদয়তে আছে ভগৱন্ত, আমি কেনেকৈ কৰিলে নিজক বচাব পাৰিম চব উত্তৰ দিব, কিন্তু তেওঁক চিন্তা কৰি ল'ব লাগিব। তেওঁক চিন্তা কৰি যে প্ৰভু প্ৰশ্নকৰ্তাৰ উত্তৰটো যথোচিতভাৱে দি যাতে তেওঁৰ মনৰ সংশয়টো দূৰ কৰিব পৰাকৈ তুমি মোক হৃদয়ত থাকি উত্তৰটো দিয়াবা। এয়া হৈছে আমাৰ ধাৰণা, এয়া হৈছে ভাৱনা। গতিকে তেওঁক সাধুৰ বুলি প্ৰশংসা কৰি উত্তৰটো দিছে আৰু কৈছে ধন্য নৰ প্ৰতিমতি উত্তম তোমাৰ পুছিলাহা যিটো কথা সংসাৰতে সাৰ। মই আৰম্ভণিতে আপোনালোকক কৈছিলোঁ যে যিকোনো প্ৰশ্ন যিকোনো ঠাইত আপোনালোকে নক'ব, কাৰণ যিটো প্ৰশ্ন কৰিলে আনৰ কাৰোবাৰ অপকাৰ হয় বা দুখন সমাজৰ মাজত বিভ্ৰাট আহে, তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰি পাপৰ অংশীদাৰী হ'ব নালাগে। গতিকে প্ৰশ্নটো এনেকৈ ক'ব লাগিব যে মোৰ প্ৰশ্নটো উত্তৰ দিওঁতে দহৰ উপকাৰ হ'ব লাগিব। গতিকে তেওঁ কৈছে ধন্য নৰপতিমতি উত্তম তোমাৰ পুছিলাহা যিটো কথা সংসাৰতে সাৰ, যে এটা সংসাৰৰ এটা তুমি সাৰ প্ৰশ্ন কৰিছা। মুখ্যৰো সাধন ইটো জগতৰে হিত, যিটো প্ৰশ্নৰ উত্তৰ দিলে মানুহে মুক্তি লাভ কৰিব পাৰে আৰু জগতৰ উপকাৰ হয়। লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত, যে তুমি মুক্তিৰ বাঞ্ছা কৰিছা। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, কিন্তু আমাৰ বহুত মানুহৰ জ্ঞানৰ অভাৱ। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, কিছুমানে জাতি ধৰ্ম পালন কৰি আছে। কেনেকৈ নিতে বলি বিশ্ব পঞ্চ যজ্ঞ আচৰে, কাৰণ প্ৰতিদিনে পঞ্চযজ্ঞ আচৰণৰ জৰিয়তে আমাৰ জাতি ধৰ্ম সমাজত আচৰণ কৰি আছে। আপোনালোকে মনত ৰাখিব বৰ্তমান সমাজত শতকৰা 70 জনে জাতি ধৰ্ম পালন কৰি আছে। কেনেকৈ ব্যাসৰ 17খন পুৰাণৰ মতে, বেদৰ আগম মতে, বেদৰ একে বেদে কহন্ত সগুণ নিৰ্গুণ। মনত ৰাখিব বেদ একেখনেই, কিন্তু দুটা পদ দেখুৱাইছে, এটা সগুণ এটা নিৰ্গুণ, এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি, এটা সকাম এটা নিষ্কাম। গতিকে আমি কোনটো পথেদি যাব লাগিব? আজি সেই পথটো নিৰ্বাচন কৰিব নজনাৰ কাৰণে আমাৰ আগম পথেদি গৈ আছে। 17খন পুৰাণ ব্যাসক ভগৱন্তই বিদগ্ধ পণ্ডিত
বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠাইছিল। তৎসত্ত্বেও জীৱন্ততে অসুস্থতাত ভুগিব লগা হ'ল। কেনেকৈ? প্ৰথম স্কন্ধ ভাগৱতত উল্লেখ কৰিছে, দিনেক পূৰ্বতে পৰা সৰস্বত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বহি। এদিন বদৰিকা শ্ৰমত ব্যাস বহি আছে। কেনেকৈ বহি আছে? উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্ধী। উগুল থুগুল মন এটা লৈ, অশান্তি মন এটা লৈ বহি আছে। আৰু কিয় সেই অশান্তি ভাৱটোৱে তেওঁ মনত প্ৰতিক্ৰিয়া কৰিছে ভাবি চিন্তি উত্তৰ উলিয়াব পৰা নাই। ফলত কি হৈছে? অধু মুখে আছে বসি হুয়া নিশবদ সেহি বেলা তৈতে আহি মিলিল নাৰদ। ভগৱানে নাৰদক পঠাই দিছে, যোৱা মোৰ ভকত বিপদত পৰিছে, আঙুলিয়াই দিয়া কোন পথে যাব লাগিব। ভগৱানৰ নিৰ্দেশনাত নাৰদ আহি গ'ল। হাতে বিনা যন্ত মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম। নাৰায়ণ নাৰায়ণ আহি গ'ল। ব্যাসক দেখাৰ লগে লগে সচকিত হৈ, আহা আহা দেৱঋষি। পাদ্য অৰ্ঘ আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা কৰিছে। পাদ্য অৰ্ঘ, পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ মানে মুখ ধোৱা পানী। আমাৰ বেদৰ মতে ভৰি ধোৱা পানীয়ে ভকতক মুখ ধুবলৈ দিব নালাগে। মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগকৈ ৰাখিব লাগে, এইটো বেদৰ নিয়ম। গতিকে আসনত বহুৱাই লৈ এটা সেৱা নজনোৱাকৈ আমাৰ ঘৰলৈ অহা আলহীজনক উদ্দেশ্য ব্যাখ্যা কৰিবলৈ ক'ব নালাগে। ভাগৱতৰ এই নিয়মটো নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুতে চোতালতে উদ্দেশ্য ব্যাখ্যা সোধে। কেনেবাকৈ যদি সীমাঘৰীয়া মানুহজন বা মানুহগৰাকী আহিলে বা গাঁৱৰে মানুহ বা মানুহ এগৰাকী আহিলে, আমাৰ বহুত গৃহস্থীয়ে চোতালতে সোধে কেলে আহিছিলে। এতিয়া কয় বোলে বাপক অকণমান লগ পাবলৈ। নাই নহয়, ক'লৈ গ'ল? এই মাত্ৰ বজাৰলৈ ওলাই গ'ল। হয় নেকি? বোলে হয়, তেনেহ'লে যাওঁগৈ আৰু। বোলে যোৱাগৈ আৰু। আমাৰ বহুতে ভগৱানক চোতালৰ পৰাই পঠিয়াই দিয়ে। মনত ৰাখিব কথাটো। আমাৰ দেহ ধৰ্ম লৈ আছোঁ আমি। শতকৰা 70জনে সমাজত আমি দেহ ধৰ্ম লৈ আছোঁ। দেহৰহে সীমাঘৰীয়া আছে, ওচৰ চুবুৰীয়া আছে, সমাজৰ আছে, আত্মাৰ নাই। মনত ৰাখিব কথাটো। আত্মা সৰ্বব্যাপ্তমান। আমাৰ ভাগৱতৰ ধৰ্ম মতে, ভগৱানৰ দৰ্শন মতে, গুৰুজনাৰ দৰ্শন মতে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগে। কাৰণ দেহটো আজি আছে কালিলৈ নাই, দেহটো মায়া। মায়া ধৰ্ম লৈ কেতিয়াও ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে। আপোনাক আকৌ ঘূৰাই পঠিয়াব। আজিৰ দৰে অনুষ্ঠানত আহি ভাগৱত শুনি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'লেহে আপুনি মুক্তি পাব পাৰিব। যিদিনালৈকে দেহ ধৰ্ম লৈ থাকিব সেইদিনালৈকে আপুনি অহা যোৱা কৰি থাকিব লাগে। ক'ত? বিজ্ঞানে কৈছে 3টা লেয়াৰৰ ভিতৰত। এইটো অকল ধৰ্ম দৰ্শনেই নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক বিজ্ঞানে ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ 3টা স্তৰত ভাগ কৰি দেখুৱাইছে। টপস্ফিয়াৰ, টেটস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰ আটাইতকৈ ওপৰৰ স্তৰ, বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, এই 3টা স্তৰ ভেদ কৰি ৰকেটৰ দৰে 14 ব্ৰহ্মাণ্ডৰ বাহিৰত নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে। ভাগৱত কিয় শুনিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। ভাগৱত নুশুনা জীৱ যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা 3টা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব। ভাগৱত নুশুনা জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। আমাৰ জীৱৰ মৃত্যু নাই, সংস্কাৰ আৰু গতি আছে। ভাগৱত শুনিলে সংস্কাৰী হ'ব। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদগতি পাব। যি ভাগৱত নুশুনে সি অসংস্কাৰী হৈ থাকিব। অসংস্কাৰী জীৱই জীয়াই থাকোঁতে অশান্তি পাব আৰু মৰিলে অধোগতি যাব। বছ ইমানেই আৰু দেই। ভাগৱতৰ দৰ্শন আৰু বেছি নহয়, ইমানেই জানিলেই হৈ গ'ল। দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। গতিকে আপোনাৰ ঘৰলৈ যাদৱ, মাধৱ, কল্পনা, মাধৱী আহিছে বুলি ভাবি পেলাই যদি প্ৰশ্ন কৰে, গোটেই কনচেপ্টটো ভুল হৈ যাব আপোনাৰ, গোটেই ধাৰণাই ভুল হৈ যাব।
আপোনাৰ সীমাঘৰীয়া মানুহগৰাকী বা মানুহজন সমাজৰ এজন মানুহ বা মানুহগৰাকীক আপুনি যদি কঠ এখনত বহুৱাই লৈ মানে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা আছে যদি ধূপ এডাল জ্বলাব নাই যদি ঠাইখন মচি ল'ৰা ছোৱালী আছে যদি মাতি আনিব সচেতন মাক বাপেকেহে জানে তেওঁ স্কুললৈ পঠিওৱা ল'ৰা ছোৱালীকেইটা কোন বিষয়ত দুৰ্বলতা আছে অংকত দুৰ্বলতা নে ইংৰাজীত দুৰ্বলতা নে সমাজ অধ্যয়নত দুৰ্বলতা নে বিজ্ঞানত দুৰ্বলতা নে ছবিত দুৰ্বলতা সচেতন মাক বাপেকেহে জানে কিন্তু আমাৰ ভাগৱতে কৈছে যে তুমি ল'ৰা ছোৱালীকেইটা কোনোবা বিষয়ত দুৰ্বলতা আছে বুলি জানি সীমানতে সীমাবদ্ধ কৰিলে নহ'ব তাক সবলতালৈ নিবৰ কাৰণে ভাগৱতৰ নীতি আদৰ্শৰে তুমি ল'ৰা ছোৱালীক আগুৱাই আনিব লাগিব কেনেকৈ আপোনাৰ ঘৰলৈ অহা আত্মা ৰূপ মানে ভগৱন্ত ৰূপী ভকতৰ ওচৰত আনি সেৱা এটা লৈ আশীৰ্বাদ ল'ব লাগিব আৰু ক'ব লাগিব প্ৰভু ছোৱালীজনী ইংৰাজীত বৰ দুৰ্বলতা ল'ৰাটো অংকত বৰ দুৰ্বলতা কৃপা কৰি অকণমান আশীৰ্বাদ দিয়ক 10 জনে যদি মূৰত হাত দি ঈশ্বৰে কৃপা কৰিব ভালকৈ পঢ়িবা হ'ব বছ সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ মনত ৰাখিব কৃষ্ণই পোনপটীয়াকৈ আহি কাৰো ঘৰৰ ল'ৰা ছোৱালীক পৰীক্ষাত ভাল হ'ব পঢ়া শুনা ভাল হ'ব আয়ুষ্মান ভৱ বুলি ক'বলৈ নাহে কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ ভাগৱত ইহাক কহে গীতা ভাগৱত গ্ৰন্থ গীতা ভাগৱতে আমাক নীতি কথা কৈ আছে পদ্ধতিৰ কথা কৈ আছে যে আমি কলি যুগৰ মানুহে কৃষ্ণক পাবলৈ হ'লে ভক্তিৰ দ্বাৰা পাব লাগিব আৰু এই ভক্তিটো ক'ত কৰিব লাগিব ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱজনক ঈশ্বৰ জ্ঞান কৰি তেওঁৰ পৰা আশীৰ্বাদ ল'ব লাগিব ল'ৰা ছোৱালী বা ঘৰখনৰ পৰিয়ালে তেতিয়াহে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ তেতিয়াহে আপোনাৰ ঘৰত ভগৱানৰ কৃপা পৰিব আৰু সেই কথাটো নাজানিলে আপুনি তাৰ পৰা বঞ্চিত হৈ থাকিব তেতিয়া আপোনাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাত কোনো পৰিৱৰ্তন নহয় ভাগৱতে কৈছে দৈব্য বশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয় আপোনাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ সান্নিধ্য পাব লাগিব তেতিয়াহে তাৰ স্বভাৱৰ সলনি হ'ব নহ'লে আপুনি যিমান বেয়া মানুহ নহওক ভাল মানুহৰ সান্নিধ্য পালে ভাল হৈ যাব বেন গুচি পিঠু হৈ যাব মনত ৰাখিব কথাটো যে সন্ত মহন্ত ঋষি মুনিৰ সকলে বেনক মঠি মঠি মাৰি পিঠু সৃষ্টি কৰিছে চতুৰ্থ স্কন্ধ ভাগৱতত কৈছে অৰ্থাৎ এই কথাটো আমাক কি কৈছে মঠি মঠি মানে বুজাই 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 ঈশ্বৰ বিৰোধী মানুহটো ঈশ্বৰ ভক্তি মন্ত্ৰ কৰি দিলে বাহিৰত মৰা দেখুৱাইছে মৰা মানে সংস্কাৰ কৃষ্ণই সৰু কালতে বহুত অসুৰ মাৰিছে আচলতে সংস্কাৰ কৰিছে আমাৰ সৰু শিশুবিলাকৰ জন্মগত কিছুমান প্ৰবৃত্তি আহে আসুৰিক প্ৰবৃত্তি সেই প্ৰবৃত্তিবিলাকক আপুনি মাৰিবলৈ শিকিব লাগিব সংস্কাৰ কৰিবলৈ শিকিব লাগিব তেতিয়াহে ল'ৰা ছোৱালী ভাল হ'ব আজি আমি ভাগৱত নুশুনাৰ কাৰণে এই কথাবিলাক নাজানাৰ কাৰণে আমাৰ বহুত পৰিয়ালত অশান্তি হৈছে আমি দেহ ধৰ্ম লৈ আছোঁ আপুনি নিজকে সোধক আপুনি দেহ ধৰ্ম লৈ আছে নে আত্মাৰ ধৰ্ম লৈ আছে দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ কেনেকুৱা খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ মাৰে সেইটো স্বভাৱ আপোনাৰ আছে নেকি বাৰু অৰ্থাৎ ধনী মানুহ ভাল চাকৰি বাকৰি কৰা মানুহ আহিলে একদম আদৰ সাদৰকৈ নি ছুপাৰ চিটত বহুৱাই খুৱাই বুৱাই ধুনীয়াকৈ পঠিয়ায় আৰু অলপ দুখীয়া নিচলা অলপ চাকৰি বাকৰি নোহোৱা মানুহ আহিলে চোতালতে সোধে সেইটো স্বভাৱ আছে নেকি যদি আছে আজি ইয়াতে এৰিব আৰু দেই গতিকে দেহৰহে মতা মাইকী থাকে দেহৰহে মানে শকত ক্ষীণ থাকে ওখ চাপৰ থাকে মানে পাৰ্থিৱ দিশতহে ধনী দুখীয়া থাকে আধ্যাত্মিকত নাই আত্মাৰ কোনো বিকাৰ নাই আত্মাৰ মতা নাই মাইকী নাই বগা নাই কোগলা নাই ওখ নাই চাপৰ নাই শকত নাই ক্ষীণ নাই আপোন নাই পৰ নাই চুত নাই বৰ নাই আত্মা নিৰ্মল দেহৰ মতা আছে মাইকী আছে বগা আছে কোলা আছে ওখ আছে চাপৰ আছে শকত আছে ক্ষীণ আছে আপোন আছে পৰ আছে চুত আছে বৰ আছে গতিকে আপুনি নিজকে সংস্কাৰ কৰক লোকলৈ নাচাব যে মই দেহ ধৰ্ম লৈ আছো নে আত্মা ধৰ্ম লৈ আছো দেহ ধৰ্ম লোৱা মানুহৰ আন এটা স্বভাৱ ধনী মানুহৰ বিয়া খাবলৈ গ'লে দামী প্ৰেজেণ্ট নিয়ে
দুখীয়া ঘৰৰ মানুহে বিয়া খাবলৈ গ'লে কম দামী প্ৰেজেণ্ট নিয়ে। ধনী মানুহৰ বৰতীয়া দিবলৈ আপেল আঙুৰ মাখন ঘিউ নিয়ে। দুখীয়া মানুহৰ বৰতীয়া দিবলৈ শুকান বুট মগু কল কেইটামান নিয়ে। এইটো স্বভাৱ আপোনাৰ আছে নেকি? যদি আছে আজি ইয়াতে এৰিব। কাৰণ মই এইটো ক'ব খোজা নাই আৰু এইটো মোৰ মত নহয়। আপোনালোকে নিজৰ মত কেতিয়াও সমাজত প্ৰতিষ্ঠা নকৰিব। কাৰণ মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'বও পাৰে, আপোনালোকৰ মতটোও মোৰ গ্ৰহণযোগ্য নহ'ব পাৰে। কিন্তু বেদৰ যিটো মত, ভাগৱতৰ যিটো মত, মহাপুৰুষৰ যিটো মত, এইবোৰ মানে সনাতন শাশ্বত, ইয়াৰ কোনো বিনাশ নাই। গতিকে বেদে কৈছে তোমাক মই যিটো সামৰ্থ্য দিছোঁ, ধনীক যেনেকৈ দিবা দুখীয়াকো তেনেকৈ। আত্মাৰ ধনী দুখীয়া নাই, দেহৰহে অৱস্থাৰহে ধনী দুখীয়া থাকিব। এইবোৰ বিনাশী, এইবোৰ স্থায়ী নহয়। বহুত ধনী মানুহ দুখীয়া হৈ যায়, বহুত দুখীয়া মানুহ ধনী হৈ যায়। এইবোৰ চব মায়া বুলি কৈছে। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে, নৰকীও স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন ছায়া। আকাশৰ ডাৱৰ বতাহে কোন সময়ত কেনি উৰাই নিব তাৰ যেনেকৈ সিদ্ধান্ত নাই, আপোনাৰ পাৰ্থিৱ ধন টকা পইচা সুখ দুখ কেতিয়া কৰ্ম দুখত আঁতৰি যাব তাৰো কোনো সীমা নাই। কিন্তু পাঁচজনে সীমা ৰাখিব পাৰে। তেওঁক মানুহে হিংসা কৰিতো নোৱাৰে, স্বয়ং ভগৱানেও তেওঁক পদচ্যুত কৰিব নোৱাৰে। কাৰণ তেওঁলোকে ভাগৱত শুনি মানে মায়াৰ ভেদ তেওঁলোকে মানে ৰহস্য ভেদ কৰি থয়। মনত ৰাখিব, যি ৰহস্য ভেদ কৰে তেওঁক কেতিয়াও মায়ে প্ৰভাৱ পেলাব নোৱাৰে। ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মুক। ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। মূৰ সৰ্বোত্তম দুয়ো পাৱে, কৰে নমস্কাৰ ভক্তি ভাৱে। তাৰ মূৰ এৰা এৰি নাহি কদাচিত। যে যিসকলে ৰহস্য ভেদ কৰিছে তেওঁলোকে পূৰ্ব পুণ্যত 1 নম্বৰ খকনগুৰি মানে পৰমানন্দ প্ৰাথমিকত বাস কৰি থাকিলেও, পূৰ্ব পুণ্যৰ ফলত ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে নদন বদন হ'লেও ভগৱন্তৰ নাম ল'বলৈ নাপাহৰে। সেইকাৰণে ভগৱন্তইও তেওঁলোকক নাপাহৰে বুলি ভাগৱতে কৈছে। অসম্পদ কালত যিজনে ভজয়, ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয়। তাক ৰক্ষা কৰে হৰি। পূৰ্ব পুণ্যৰ ফলত ধনে ধানে টকাই পইচা গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে চাকৰিয়ে ব্যৱসায় নদন বদন হৈছে, কিন্তু ঈশ্বৰৰ নাম নেৰে, সেইজনক ভগৱানেও নেৰে। কিন্তু ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে আজি আমাৰ শতকৰা 70জনৰ কি হৈছে অৱস্থা? ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লেই নামঘৰলৈ নহা হয়, ভকতৰ সংগলৈ নহা হয়, ঈশ্বৰৰ নাম নোকোৱা হয়, নুশুনা হয়, নুগুণা হয়। কিন্তু ভগৱানে কৈছে তাকো মই গাবলৈ শুনিবলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰ চিকিৎসা কৰিও ভাল নোহোৱা হ'ব। সেইদিনা কিন্তু সি মোক মাতিবলৈ বাধ্য হ'ব। কি বুলি মাতিব? পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে। এতিয়া আমাৰ সমাজত বহুত মানুহে কেতিয়া ভগৱানৰ নাম লয়? যেতিয়া পৰিয়ালত বংশত বা নিজৰ বিপদ হয়। ভগৱানে কৈছে বিপদত পৰি মোৰ নাম লোৱাজনক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত কোৱা আছে? আপদ কালত ত্ৰাহি ত্ৰাহিবলৈ, নুবুলে সম্পদ কালে অতাংক প্ৰতিতুষ্ট হুইবন্ত ঈশ্বৰৰ। ইটো কোন শাস্ত্ৰে কহে? কোন শাস্ত্ৰত কোৱা আছে বিপদত পৰি ঈশ্বৰৰ নাম লোৱাজনক ঈশ্বৰে ভাল পায় বুলি? গতিকে সুখে দুখে মুখে যোনো চাৰে ৰাম নাম। সুখ দুখ সকলো সময়তে যি ভগৱন্তৰ নাম ল'ব ভগৱন্তই সেইজনক এৰা নিদিয়ে। তেওঁ দিনক দিনে তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে
পৰমায়ুস বাঢ়ি যাব। মনত ৰাখিব কথাটো।